বিগত এই সপ্তাহটোত আমেৰিকাত তৃতীয়টো বিমান দুৰ্ঘটনা সংঘটিত হৈছে য'ত আমেৰিকাৰ ফিলাডেলফিয়াত তৃতীয়টো বিমান দুৰ্ঘটনা সংঘটিত হ'ল সপ্তাহটোৰ আৰু য'ত 6 জন যাত্ৰীৰ মৃত্যু হৈছে এক শোকাবহ বিমান দুৰ্ঘটনা ফিলাডেলফিয়াত এই ঘটনা সংঘটিত হ'ল শুক্ৰবাৰে নিশা এই বিমান দুৰ্ঘটনাটো সংঘটিত হৈছে 6 গৰাকী যাত্ৰী কঢ়িয়াই নিছিল এখন সৰু বিমান আছিল ব্যক্তিগত বিমান যোনখন বিমান ফিলাডেলফিয়া বিমানবন্দৰৰ পৰা যেটো স্প্ৰিংফিল্ড ব্ৰেনসন ৰাষ্ট্ৰীয় বিমানবন্দৰ আছে তালৈ তেওঁলোক উৰা মাৰিছিল 6 জন যাত্ৰী আছিল বিমানখনত আৰু উৰণৰ ঠিক 30 মিনিট 30 সেকেন্ডৰ পাছতেই বিমানখন 1600 ফুট উচ্চতালৈ উঠি যায় তাৰ পিছত ৰাডাৰৰ পৰা নোহোৱা হৈ পৰে এক ভয়ংকৰ বিমান দুৰ্ঘটনা আৰু চিন্তাত পেলাইছে কাৰণ মই ইতিমধ্যে কৈছো যে বিগত এসপ্তাহৰ ভিতৰত এটো আছিল আমেৰিকাত সংঘটিত হোৱা তৃতীয়টো বিমান দুৰ্ঘটনা কাৰণ ইয়াৰ আগতে ওয়াশ্বিংটনৰ বিমানবন্দৰৰ সমীপত এখন যাত্ৰীবাহী বিমান য'ত দুৰ্ঘটনাত পতিত হৈছিল য'ত 56 জনকৈ লোকৰ মৃত্যু হৈছিল সেই ঘটনাৰ বা সেইটোৰ দুৰ্ঘটনাৰ চাঞ্চল্যৰ মাৰ নৌজাওতে পুনৰ এখন বিমান দুৰ্ঘটনা হ'ল কালি নিশা শুক্ৰবাৰে নিশা যি ফিলাডেলফিয়া আছে আমেৰিকাৰ এটা তাৰ পৰা লোক উৰা মাৰিছিল আৰু মই ইতিমধ্যে কৈছো উৰণৰ ঠিক 30 মিনিট 30 সেকেন্ডৰ পিছতেই বিমানখন কিন্তু দুৰ্ঘটনাত পতিত হয় ৰাডাৰৰ পৰা নাইকিয়া হৈ যায় 1600 ফুট উচ্চতালৈ উঠি গৈছিল বিমানখন তাৰ পিছত হঠাৎ সংযোগ বিচ্ছিন্ন হয় আৰু এই যি বিমানখন দুৰ্ঘটনাগ্ৰস্ত হৈছে দুৰ্ঘটনা সংঘটিত বিমানখন আছিল লিজাৰ জেট 55 শ্ৰেণীৰ এখন ব্যক্তিগত বিমান 6 জন যাত্ৰী আছিল ইতিমধ্যে কৈছো ব্যৱসায়িক বিমানখনৰ দুৰ্ঘটনাৰ কাৰণটো কি কাৰণে এই দুৰ্ঘটনা সংঘটিত হ'ল বৰ্তমানলৈকে পোহৰলৈ অহা নাই কিন্তু এই সমগ্ৰ ঘটনাৰ তদন্ত কৰি থকা হৈছে আৰু মাজ আকাশত বিমানত এটা বিজুতি ঘটে বুলি ক'ব বিচাৰিছে যেটো ট্ৰাফিক কন্ট্ৰোল আছে তেওঁলোকে কৈছে যে বিমানত জুই অগ্নিসংযোগৰ কিবা অগ্নিসংযোগ ঘটে যাৰ ফলত বিমানখন ৰাডাৰৰ পৰা নাইকিয়া হৈ যায় আৰু এই যি লিজাৰলেট 55 শ্ৰেণীৰ ব্যক্তিগত বিমানখন আছিল বিমানখন আহি কিন্তু এটা ফিলাডেলফিয়াৰ এটা আৱাসিক এলেকাৰ ওপৰত পৰে যাৰ ফলত অধিক ক্ষতিগ্ৰস্ত হৈছে আৰু সেই অঞ্চলটোৰ কেইবাটাও আৱাসগৃহৰ ক্ষতি সাধন হৈছে এই বৰ্তমানো তাত যুদ্ধকালীন তৎপৰতাৰে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে আৰু এই যে 6 জন যাত্ৰী মৃত্যু হৈছে তেওঁলোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে অতি এটা দুখৰ কথা কাৰণ আমেৰিকাত ইটোৰ পিছত হিটো বিমান দুৰ্ঘটনা সংঘটিত হৈ আছে আৰু জনাইছো যে এটা সপ্তাহতেই 3টাকৈ বিমান দুৰ্ঘটনা আমেৰিকা আৰু এই সমগ্ৰ ঘটনাবোৰৰ আৰত অন্য কিবা কাৰণ জড়িত হৈ আছে নেকি বা কোনবা শত্ৰুৱে এই ঘটনা সংঘটিত কৰিছে নেকি এনেকুৱা ধৰণৰ তদন্তও আমেৰিকাৰ ফালৰ পৰা কৰি থকা হৈছে কাৰণ আমেৰিকাত যেহেতু এনে ঘটনা যেহেতু 3টা ঘটনা সংঘটিত হ'ল ইতিমধ্যে কৈছো ওয়াশ্বিংটন বিমানবন্দৰৰ সমীপত যাত্ৰীবাহী বিমান এখন দুৰ্ঘটনাত পতিত হৈছিল আৰু আমেৰিকান সেনাৰ ব্লেক হক হেলিকপ্টাৰ এখন দুৰ্ঘটনাত পতিত হৈছিল য'ত মই ইতিমধ্যে কৈছো 57 জন লোকৰ মৃত্যু হৈছিল য'ত এই শোকাবহ চিন্তা দুৰ্ঘটনাৰ পিছত চৌদিশে হুকৰ চা আছে আমেৰিকাত কিন্তু তাৰ পিছত ঠিক সেই চাঞ্চল্যৰ মা নজাওতে পুনৰ এবাৰ ফিলাডেলফিয়াত ঘটনা সংঘটিত হ'ল যি বিমান দুৰ্ঘটনাত 6 জন যাত্ৰী তাতে মৃত্যু হৈছে আৰু এই মৃত্যু এতিয়া সমগ্ৰ অঞ্চলটোত উদ্ধাৰ অভিযান অব্যাহত আছে আৰু আহতৰ সংখ্যা বৃদ্ধি হোৱাৰ আশংকা আছে কাৰণ যেটো অঞ্চলত সেই লিজাৰলেট 55 শ্ৰেণীৰ বিমানখন পৰিল হেতু এটা আৱাসিক এলেকা আছিল য'ত ইতিমধ্যে কৈছো কেইবাটাও অট্টালিকাৰ কেইবাটাও বাসগৃহৰ ক্ষতি সাধন হৈছে আৰু তাত স্থানীয় একাংশ লোকৰ হয়তো আঘাতপ্ৰাপ্ত হ'ব পাৰে বুলি কৈছে কাৰণ এতিয়ালৈকে চৰকাৰী তথ্য মতে কিমানজন লোকৰ যে 6 জন যাত্ৰী আছিল বিমানখনত তেওঁলোকৰ ইতিমধ্যে মৃত্যু হৈছে বুলি কোৱা হৈছে কিন্তু অন্য কোনসকল লোকৰ যি আৱাসিক এলেকাত পৰিল তাত কিছুমান বাসগৃহৰ ক্ষতি সাধন হৈছে তাৰ কোনোবা লোক হতাহত হৈছে নেকি সেই তথ্য এতিয়ালৈকে পোহৰলৈ অহা নাই কিন্তু যেটো সূত্ৰ আছে তেওঁলোকৰ মতে জনোৱা হৈছে যে হতাহতৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা আছে আৰু কেইবাজনো লোকক উদ্ধাৰ কৰি ইতিমধ্যে হাস্পতালত ভৰ্তি কৰা হৈছে ফিলাডেলফিয়াৰ আৰু এই বিমান দুৰ্ঘটনা কিহৰ বাবে সংঘটিত হ'ল তাৰ তদন্ত ইতিমধ্যে কৰি আছে কাৰণ মই কৈছোৱে কাৰণ আমেৰিকাত সন্ত্ৰাসবাদী আক্ৰমণৰ চিন্তা চৰ্চা আশংকা আছিল বা তেনেকুৱা ধৰণৰ যেহেতু তাত সংঘটিত হৈ থাকে একাংশ ইয়াৰ আগতে আমি দেখিছো আমেৰিকাৰ যুক্তৰাষ্ট্ৰত এনেবোৰ ঘটনা সংঘটিত হয় কোনো দুষ্কৃতিকাৰীয়ে নিৰ্বিচাৰে গুলিচালনা কৰে বা তেওঁলোকৰ লক্ষ্য অন্য থাকে ঠিক একেদৰে এই আমেৰিকাৰ বিমান দুৰ্ঘটনাসমূহৰ আৰত তৃতীয় শক্তি জড়িত হৈ আছে নেকি তেওঁলোকৰ শত্ৰু ৰাষ্ট্ৰ জড়িত হৈ আছে নেকি বা কোনো উগ্ৰপন্থী সংগঠন জড়িত হৈ আছে নেকি তাৰ ওপৰত কিন্তু তদন্ত কৰা হৈছে আৰু তদন্ত কৰি থকা হৈছে এই তদন্তত কাৰণ মই ইতিমধ্যে কৈছো যে যিখন ওয়াশ্বিংটন বিমানবন্দৰৰ সমীপত যিখন বিমান যাত্ৰীবাহী বিমান দুৰ্ঘটনাত পতিত হৈছিল সেই বিমানখনৰ দুৰ্ঘটনাৰ কাৰণ বৰ্তমানলৈকে পোহৰলৈ অহা নাই তদন্ত কৰি আছে বৰ্তমানলৈকে পোহৰলৈ অহা নাই ঠিক তাৰ এদিন পিছতেই আমেৰিকা সেনাৰ ব্লেক হক হেলিকপ্টাৰ যিখন অতি
উন্নত প্ৰযুক্তি বুলি জনা যায় আমেৰিকা যুক্তৰাষ্ট্ৰৰ যি আমেৰিকান সেনাইহে ব্যৱহাৰ কৰে ব্লেক হক হেলিকপ্টাৰ সেইখনো কিন্তু দুৰ্ঘটনাত পতিত হৈছিল য'তো কিন্তু 3জন সেনাজনৰ মৃত্যু হৈছিল যাক লৈ পেলাই চিন্তা চৰ্চা কৰি থকা হৈছিল যে আমেৰিকা কোনোবা শত্ৰু ৰাষ্ট্ৰ বা উগ্ৰপন্থী সংগঠনে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত কৰিছে নেকি কিন্তু সেই চাঞ্চল্যৰ মাজতেই পুনৰ ফিলাডেলফিয়াত এক ভয়ংকৰ বিমান দুৰ্ঘটনা এখন সৰু বিমান কিন্তু ব্যৱসায়িক বিমান আছিল যিখন বিমানত কিন্তু 6জনকৈ যাত্ৰী আছিল আৰু তেওঁলোক উৰা মাৰিছিল ফিলাডেলফিয়াৰ বিমানবন্দৰৰ পৰা স্প্ৰিংফিল্ড ব্ৰেনছন ৰাষ্ট্ৰীয় বিমানবন্দৰলৈ কিন্তু কিছু সময় আছিল মাত্ৰ আৰু 20 মিনিট সময় আছিল এই যি তেওঁলোকৰ যেটো গন্তব্য স্থান আছিল যলৈ তেওঁলোক গৈ আছিল স্প্ৰিংফিল্ড ব্ৰেনছন ৰাষ্ট্ৰীয় বিমানবন্দৰ পাবলৈ কিন্তু ঠিক তাৰ পূৰ্বেই যেতিয়া বিমানখন 30 ফুট 30 মিনিট 30 সেকেন্ড যেতিয়া হয় আৰু 1600 ফুট উচ্চতালৈ যেতিয়া উঠি যায় হঠাৎ তেওঁলোকৰ যি সংযোগ থাকে ৰাডাৰৰ পৰা তেওঁলোকে বিচ্ছিন্ন হৈ যায় তাৰ পিছতেই এটা ফিলাডেলফিয়াৰ আৱাসিক এলেকাৰ ওপৰত সেই বিমানখন গৈ পেলাই পৰে আৰু যাৰ ফলত এক ভয়ংকৰ ঘটনা সংঘটিত হ'ল আৰু তাত যিসকল লোক তলত আছিল তেওঁলোকৰ মাজতো হতাহতৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা আছে আতংকৰ সৃষ্টি হৈছে আৰু আমেৰিকাৰ সেনা আৰক্ষীয়ে এতিয়া তাত উদ্ধাৰ অভিযান চলাই আছে ইতিমধ্যে বিমানখনৰ যিসকল যাত্ৰী আছিল তেওঁলোকক চিনাক্ত কৰা হৈছে তেওঁলোকৰ মৃতদেহ লৈ যোৱা হৈছে কিন্তু অন্য ধৰণৰ যি সেই আৱাসিক এলেকাটোত যিসকল লোকৰ হতাহত হোৱাৰ কথা আছে আশংকা কৰা হৈছে তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে আৰু সেই যি ধ্বংসাশেষ আছে তাৰ ভিতৰত কোনোবা লোক আছে নেকি বৰ্তমান কিন্তু উদ্ধাৰ অভিযান চলাই থকা হৈছে আৰু অগ্নি নিৰ্বাপক বাহিনীয়ে তৎপৰতাৰে তাত অভিযান অব্যাহত ৰাখিছে ফিলাডেলফিয়াৰ যি ৰুজভেল্ট মল আছে অতি এটা ডাঙৰ মল ৰুজভেল্ট মলৰ একেবাৰে ওচৰত এই দুৰ্ঘটনা সংঘটিত হৈছে সৌভাগ্যক্ৰমে সেই ৰুজভেল্ট মলটোৰ ওপৰত বিমানখন নপৰিল কিন্তু তাৰ কাষত থকা কেইবাটাও আৱাসগৃহৰ যথেষ্ট ক্ষয়ক্ষতি হৈছে জনাইছো যে আমেৰিকাত এটা সপ্তাহত বিগত এটা সপ্তাহৰ ভিতৰত 3টাকৈ বিমান দুৰ্ঘটনা নতুনকৈ ৰাষ্ট্ৰপতি হৈছে ৰাজনৈতিক উত্থান পতন চলি আছে আমেৰিকাত কিন্তু তাৰ মাজতে এনেকুৱা ধৰণৰ ঘটনাই কৰবাত নহয় কৰবাত আমেৰিকাবাসীক চিন্তিত কৰি ৰাখিছে কাৰণ কিছুদিন পূৰ্বে ৱাশ্বিংটন বিমানবন্দৰৰ সন্মুখত যেটো ঘটনা সংঘটিত হ'ল যাত্ৰীবাহী বিমান আছিল 57জন লোকৰ মৃত্যু হৈছিল আৰু সেই চাঞ্চল্যৰ বা সেই দুখৰ পৰা বা সেই চিন্তাৰ পৰা উঠিবলৈ নোৱাৰোতেই পুনৰ আমেৰিকান সেনাৰ এখন ব্লেক হক হেলিকপ্টাৰ দুৰ্ঘটনাত পতিত হৈছিল দুদিন পূৰ্বে ঠিক কিন্তু কালিৰ দিনটোত পুনৰ শুক্ৰবাৰে নিখাৰ ভাগত এই ঘটনা সংঘটিত হ'ল ফিলাডেলফিয়াৰ যেটো আৱাসিক এলেকা আছে ইতিমধ্যে মই কৈছো ৰুজভেল্ট বুলি এটা ডাঙৰ মল আছে সেই মলটোৰ কাষত এই ঘটনা সংঘটিত হ'ল যাৰ ফলত 6জন যাত্ৰীৰ মৃত্যু হৈছে কাৰণ 2024 চনৰ পৰা যদি কওঁ ডিসেম্বৰ মাহত কেইবাটাও বিমান দুৰ্ঘটনা সংঘটিত হৈছিল 7টা বিমান দুৰ্ঘটনা সংঘটিত হৈছিল ডিসেম্বৰ মাহত ডিসেম্বৰ মাহটোতে 7টাকৈ বিমান দুৰ্ঘটনা হৈছিল জনি জনাও কাজাখস্তানত হৈছিল দক্ষিণ কোৰিয়াত হৈছিল কানাডাত হৈছিল নৰৱেত হৈছিল জাৰ্মানীত হৈছিল ইউকেকে ধৰি সমগ্ৰ দেশৰ বিমান উদ্যোগটোত 7টা ডাঙৰ ঘটনা সংঘটিত হৈছিল আৰু বহু কেইজন লোকৰ তাত মৃত্যু হৈছিল বহু বিমান যাত্ৰী প্ৰাণ হেৰুৱাব লগা হৈছিল আৰু যাৰ ফলত কৰবাত নহয় কৰবাত চিন্তিত হৈ পৰিছিল আৰু 2024 চনৰ যি 28 ডিসেম্বৰ জেজু এয়াৰৰ যিখন বোয়িং 737-800 বিমান দক্ষিণ কোৰিয়াৰ মুৱান বিমানবন্দৰত যিখন অৱতৰণ কৰি দুৰ্ঘটনা জৰুৰীকালীন অৱতৰণৰ সময়ত যি দুৰ্ঘটনা সংঘটিত হৈছিল আৰু থাইলেণ্ডৰ বেংককৰ পৰা সিউল অভিমুখে ৰাওনা হৈছিল বিমানখন এটা তাত ৰানৱে বেৰিকেডত খুন্দিয়াই পেলাই তাত বিমান যাত্ৰীসকলৰ প্ৰাণ গৈছিল গতিকে সেইবোৰ ঘটনাই চিন্তাত পেলাইছে কিন্তু আমেৰিকাৰ কথাটো এতিয়া আমেৰিকাৰ দৃষ্টিভংগীৰ ফালৰ পৰা যেহেতু আহিছে কাৰণ আমেৰিকাত এসপ্তাহত 3টা বিমান দুৰ্ঘটনাৰ ঘটনা সংঘটিত হ'ল যাৰ ফলত চিন্তিত হৈ পৰিছে আমেৰিকাৰ প্ৰশাসন বা আমেৰিকাৰ চৰকাৰ কাৰণ এই যি লিজাৰলেট 55 শ্ৰেণীৰ ব্যক্তিগত বিমানখন যি দুৰ্ঘটনাত পতিত হ'ল কাৰণটো এতিয়ালৈকে জানিব পৰা হোৱা নাই আগৰ ৱাশ্বিংটনৰখনো জানিব পৰা হোৱা নাই আৰু আমেৰিকান সেনাৰ যিখন ব্লেক হক হেলিকপ্টাৰ আছিল সেইখনৰ জানিব পৰা হোৱা নাই গতিকে ইটোৰ পিছত সিটো বিমান দুৰ্ঘটনাই কপাই গৈছে আমেৰিকা আৰু এতিয়া জনাইছো নতুনকৈ যিসকল আমাৰ লাইভত জড়িত হৈছে আমেৰিকাৰ ফিলাডেলফিয়াত এটা ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হ'ল য'ত 6জন বিমান যাত্ৰীৰ প্ৰাণ ইতিমধ্যে গৈছে আৰু হতাহতৰ সংখ্যা বৃদ্ধি হোৱাৰ আশংকা আছে এখন সৰু বিমান নিখাৰ ভাগত ফিলাডেলফিয়াৰ পৰা স্প্ৰিংফিল্ড ব্ৰেনছন ৰাষ্ট্ৰীয় বিমানবন্দৰলৈ উৰা মাৰিছিল আৰু এখন সৰু বিমান আছে মই ইতিমধ্যে কৈছো যে লিজাৰ জেট 55 শ্ৰেণীৰ এখন সৰু বিমান আছিল ব্যক্তিগত শ্ৰেণীৰ বিমান আৰু সেইখন উৰণৰ ঠিক আধা ঘণ্টা 30 মিনিট 30 সেকেন্ডৰ পিছতেই আকাশত 1600 ফুট উচ্চতাত বিমানখনত অগ্নি সংযোগ হয় বা অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে কিন্তু সেই অগ্নিকাণ্ড কিহৰ কাৰণে সংঘটিত হৈছে সেই কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই তদন্ত কৰি থকা হৈছে ইয়াৰ আঁৰত কোনোবা শক্তি আছে নেকি অপশক্তি আছে নেকি বা উগ্ৰপন্থী সংগঠনৰ হাত আছে নেকি বা অন্য শত্ৰু ৰাষ্ট্ৰৰ হাত আছে নেকি সকলো তদন্ত কৰা হ'ব কাৰণ আমি দেখিছিলো 2024 চনৰ পৰা 2024 চনৰ ডিসেম্বৰ মাহৰ পৰা যেনেকৈ কাজাখস্তানত হ'ল দক্ষিণ কোৰিয়াত সংঘটিত হ'ল
কানাডাত সংঘটিত হ'ল, নৰৱেত সংঘটিত হ'ল, জাৰ্মানীত সংঘটিত হ'ল, ইউকেত সংঘটিত হ'ল, সিহঁতে এতিয়া আমেৰিকাত সংঘটিত হৈছে। গতিকেলৈ এনেবোৰ ঘটনাই ইটোৰ পিছত সিটো আমেৰিকাত সংঘটিত হৈছে। কিছুদিন পূৰ্বে আমি দেখিছিলোঁ আমেৰিকাত বনজুই আতংক, তাৰ পাছতে ৰাষ্ট্ৰপতি সলনি হ'ল, ৰাষ্ট্ৰপতি সলনিৰ পিছত প্ৰতিবাদ হ'ল। গতিকেলৈ ৰাজনৈতিক উত্থান পতন আছে। তাৰ মাজতে ক'ৰবাত নহয় ক'ৰবাত এতিয়া আমেৰিকাবাসী শংকিত হৈ পৰিছে ইটোৰ পিছত সিটোকৈ সংঘটিত হোৱা বিমান দুৰ্ঘটনাক লৈ। জনালোঁ ফিলাডেলফিয়াত শোকাবহ বিমান দুৰ্ঘটনা, 6জন যাত্ৰী ইতিমধ্যে মৃত্যু হৈছে। ধন্যবাদ।